আজি আজি এটা অৱশ্যে আজি আমি এই বিচাৰ যিটো প্ৰক্ৰিয়া চলি আছে তাৰে শেষ দিন বুলি আমি ভাবিছোঁ। তাৰ মাজতে আমাৰ মহামান্য আদালতে কি কৰে আজিৰে গোটেইখিনি তেওঁলোকৰ শাস্তিমূলক যি হেৰি এইটো প্ৰকাশ কৰে জনায় বা তাৰ পিছত আৰু এটা দিন লয়। কিন্তু এইটো কথা মানে সাব্যস্ত হৈছে যে কিমানজন দোষী সাব্যস্ত হ'ব আজি এইটো জনাব। নহয়, দোষী সাব্যস্ত হ'ব বুলি আমি আশা ৰাখিছোঁৱেই। অন্তত জুবেনাইল 3জনক বাদ দি বাকী 45জন অন্তত মানে দোষী সাব্যস্ত হ'ব লাগে। আৰু চাওঁ আজি মহামান্য আদালতে কি কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব, তেওঁলোকৰ শাস্তি কিমান ধৰণৰ কেনেকুৱা ধৰণৰ হ'ব তাৰ ওপৰতে নিৰ্ভৰ হ'ব। আজি আৰু বেছি কথা নকওঁ, এতিয়া আমি যাব লাগে এতিয়া। তথাপি থুলমূলকৈ এইখিনি কথাই জানক যে আমি শীৰ্ষ যিটো আমাৰ শাস্তি ব্যৱস্থা যিটো কেপিটেল পানিছমেণ্ট সেইটো আমি তেওঁলোকৰ যিকেইজন মূল দোষী সেইকেইজনৰ কাৰণে আমি বিচাৰিছোঁ। ধন্যবাদ। দোষী সাব্যস্ত হয়, আমি আজিও সেইটোৱেই বিচাৰিছোঁ। মৃত্যুদণ্ড বোলা কথাটো এইকাৰণে বিচাৰিছোঁ যাতে এটা দৃষ্টান্তমূলক এটা শাস্তি প্ৰদান হয়, পুনৰ যাতে নহয় তাৰ কাৰণে আমি সেইটো বিচাৰিছোঁ। ধন্যবাদ। আজি এটা অৱশ্যে আজি আমি এই বিচাৰ যিটো প্ৰক্ৰিয়া চলি আছে তাৰে শেষ দিন বুলি আমি ভাবিছোঁ। তাৰ মাজতে আমাৰ মহামান্য আদালতে কি কৰে আজিৰে গোটেইখিনি তেওঁলোকৰ শাস্তিমূলক যি হেৰি এইটো প্ৰকাশ কৰে জনায় বা তাৰ পিছত আৰু এটা দিন লয়। কিন্তু এইটো কথা মানে সাব্যস্ত হৈছে যে কিমানজন দোষী সাব্যস্ত হ'ব আজি এইটো জনাব। নহয়, দোষী সাব্যস্ত হ'ব বুলি আমি আশা ৰাখিছোঁৱেই। অন্তত জুবেনাইল 3জনক বাদ দি বাকী 45জন অন্তত মানে দোষী সাব্যস্ত হ'ব লাগে। আৰু চাওঁ আজি মহামান্য আদালতে কি কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব, তেওঁলোকৰ শাস্তি কিমান ধৰণৰ কেনেকুৱা ধৰণৰ হ'ব তাৰ ওপৰতে নিৰ্ভৰ হ'ব। আজি আৰু বেছি কথা নকওঁ, এতিয়া আমি যাব লাগে এতিয়া। তথাপি থুলমূলকৈ এইখিনি কথাই জানক যে আমি শীৰ্ষ যিটো আমাৰ শাস্তি ব্যৱস্থা যিটো কেপিটেল পানিছমেণ্ট সেইটো আমি তেওঁলোকৰ যিকেইজন মূল দোষী সেইকেইজনৰ কাৰণে আমি বিচাৰিছোঁ। ধন্যবাদ। দোষী সাব্যস্ত হয়, আমি আজিও সেইটোৱেই বিচাৰিছোঁ। মৃত্যুদণ্ড বোলা কথাটো এইকাৰণে বিচাৰিছোঁ যাতে এটা দৃষ্টান্তমূলক এটা শাস্তি প্ৰদান হয়, পুনৰ যাতে নহয় তাৰ কাৰণে আমি সেইটো বিচাৰিছোঁ। ধন্যবাদ। আজি এটা অৱশ্যে আজি আমি এই বিচাৰ যিটো প্ৰক্ৰিয়া চলি আছে তাৰে শেষ দিন বুলি আমি ভাবিছোঁ। তাৰ মাজতে আমাৰ মহামান্য আদালতে কি কৰে আজিৰে গোটেইখিনি তেওঁলোকৰ শাস্তিমূলক যি হেৰি এইটো প্ৰকাশ কৰে জনায় বা তাৰ পিছত আৰু এটা দিন লয়। কিন্তু এইটো কথা মানে সাব্যস্ত হৈছে যে কিমানজন দোষী সাব্যস্ত হ'ব আজি এইটো জনাব। নহয়, দোষী সাব্যস্ত হ'ব বুলি আমি আশা ৰাখিছোঁৱেই। অন্তত জুবেনাইল 3জনক বাদ দি বাকী 45জন অন্তত মানে দোষী সাব্যস্ত হ'ব লাগে। আৰু চাওঁ আজি মহামান্য আদালতে কি কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব, তেওঁলোকৰ শাস্তি কিমান ধৰণৰ কেনেকুৱা ধৰণৰ হ'ব